মূল্যবৃদ্ধিৰ প্ৰতিবাদত যোৰহাটত সদৌ অসম ছাত্ৰ সন্থাৰ বিক্ষোভ সমদল। নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰী, পেট্ৰল, ডিজেল আৰু জীৱনদায়িনী ঔষধৰ অবাধ মূল্যবৃদ্ধিৰ প্ৰতিবাদত যোৰহাটত বিক্ষোভ সমদল উলিয়াই সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৱে। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আৰু ৰাজ্যজুৰি ঘোষণা কৰা প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে যোৰহাট জিলা সমিতিয়ে এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। যোৰহাট চহৰৰ মাজমজিয়াত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত আছুৰ বহু সদস্য আৰু কৰ্মীয়ে অংশগ্ৰহণ কৰি চৰকাৰ বিৰোধী শ্লোগান দিয়ে। প্ৰতিবাদকাৰীসকলে কয় যে সাম্প্ৰতিক সময়ত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে, যাৰ ফলত সাধাৰণ জনতাই বিশেষকৈ মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে অধিক সমস্যাৰ সন্মুখীন হৈছে। তেওঁলোকে অভিযোগ কৰে যে পেট্ৰল, ডিজেলৰ মূল্য বৃদ্ধিৰ ফলত পৰিবহণ ব্যয় বৃদ্ধি পাইছে আৰু ইয়াৰ প্ৰভাৱ সকলো সামগ্ৰীৰ বজাৰ মূল্যত পৰিছে। লগতে বহু জীৱনদায়িনী ঔষধৰ মূল্যও বৃদ্ধি পোৱাত ৰোগীসকল বিপাঙত পৰিছে বুলি আছুৰ নেতাসকলে মন্তব্য কৰে। কাৰ্যসূচীত অংশগ্ৰহণ কৰা আছুৰ নেতৃবৃন্দই চৰকাৰক অতি শীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। অন্যথা আগন্তুক দিনত অধিক তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ। আহ্বানত আজি সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰতে বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই বিক্ষোভ সমদল কাৰ্যসূচীৰ জৰিয়তে আমি এটা কথা দাবী জনাব বিচাৰিছোঁ, মূল্য বৃদ্ধি বৰ্তমান আমাৰ সাধাৰণ জনতাক কোঙা কৰি তুলিছে। সকলোবিলাক স্তৰতে কিন্তু মূল্য বৃদ্ধিয়ে আমাৰ জনতাক চলিব নোৱাৰা এটা অৱস্থালৈ ঠেলি দিছে। নিৰ্বাচন হৈ গ'ল, নিৰ্বাচনৰ প্ৰাক্ষণত কিন্তু প্ৰশাসনে এটা কথা কৈ আছিল যে তেওঁলোকে কৈছিল কোনো ধৰণৰ মূল্য বৃদ্ধি নহয়, সকলোবিলাক সামগ্ৰী মজুত আছে, ইন্ধনজাত সামগ্ৰী, চিলিণ্ডাৰ হওক বা পেট্ৰল, ডিজেলকে ধৰি কোনো ধৰণৰ নাটনি নাই। কিন্তু তেনেকুৱা ধৰণৰ কথা কোৱা হৈছিল আৰু লগতে কোৱা হৈছিল যদি কোনোবাই নাটনি হৈছে বা এনেকুৱা ধৰণৰ কথা হয় কিন্তু তেওঁলোকক পুলিচ লগাই ধৰি অনাৰ কথাও কোৱা হৈছিল। এনেকুৱা ধৰণৰ যদি ৰিউমাৰ বুলি কৈছিলে তেওঁলোকে। কিন্তু নিৰ্বাচন শেষ হ'ল, ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ক'লে কি নাটনি হ'ব পাৰে এই সামগ্ৰীসমূহৰ আৰু সামগ্ৰীবিলাকৰ নাটনি হোৱাৰ লগে লগে আপোনালোক মিতব্যয়ী হ'বলৈ শিকক। অৰ্থাৎ আমি এটা কথাই ক'ব বিচাৰোঁ, আমি যে কৈ আহিছিলোঁ সকলোৱে যে মূল্য বৃদ্ধি হৈছে, মূল্য বৃদ্ধিয়ে ৰাইজক কোঙা কৰিছে, এই কথাষাৰ প্ৰমাণ হৈছে। আৰু এতিয়া আপোনালোকে জল পট ৰাইজৰ কি অৱস্থা হৈছে প্ৰতিটো স্তৰত, খাদ্য সামগ্ৰী হওক, লগতে ইন্ধনজাত সামগ্ৰী হওক বা সকলো স্তৰৰ সামগ্ৰীৰ দাম বৃদ্ধি হৈছে, কিন্তু চৰকাৰখনে ৰোধ কৰিব পৰা নাই। চৰকাৰখনে একাংশ অসাধু ব্যৱসায়ীয়ে যি সুযোগ লৈ, প্ৰধানমন্ত্ৰীগৰাকীৰ মন্তব্য সুযোগ লৈ পেলাই যি অসাধু চক্ৰই যি ধৰণে মূল্য বৃদ্ধি কৰিছে, এই চক্ৰবিলাকক কিন্তু নাকি লগাব লাগে, তাৰ আমি দাবী জনাইছোঁ। চৰকাৰখনে মূল্য বৃদ্ধি ৰোধ কৰিব লাগে। আৰু কিন্তু সমান্তৰালকৈ এটা কথা ক'ব বিচাৰিছোঁ, এই যে প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছিল নাটনি হ'ব পাৰে এনেকুৱা ধৰণৰ কথাখিনি, তাৰ লগত কিন্তু কিছুমান বস্তু এনে আছে যাৰ দাম বৃদ্ধি কোনো লগ জড়িত নহয়। আমাৰ থলুৱা উৎপাদিত বহুত সামগ্ৰীৰ দাম বৃদ্ধি এনেকুৱা ধৰণে হৈছে, সেইবিলাক দাম বৃদ্ধি হোৱাৰ কিন্তু কোনো ধৰণৰ প্ৰশ্নই আহিব নোৱাৰে। গতিকে আমি এটা কথাই দাবী জনাব বিচাৰিছোঁ, অসমৰ বিভাগীয় কৰ্তৃপক্ষ, অসম চৰকাৰ বিভাগীয় কৰ্তৃপক্ষই অতি শীঘ্ৰে মূল্য বৃদ্ধিৰ যি ধৰণে বৃদ্ধি পাইছে ইয়াক নিয়ন্ত্ৰণত আনিব লাগে আৰু অসাধু চক্ৰৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই যোৰহাট নগৰৰ মাজমজিয়াত আমি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধি আৰু মূল্য হ্ৰাস কৰাৰ দাবীত আজি আমি বিক্ষোভ সমদলেৰে আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। ইতিমধ্যে আপোনালোকে জ্ঞাত যে নিৰ্বাচনী বৰতৰণি পাৰ কৰাৰ পিছতে এইখন ফেচিষ্ট বিজেপি চৰকাৰে কিদৰে মূল্য বৃদ্ধি কৰিছে। সাধাৰণ মানুহৰ জীৱন যাপন আচলতে অস্থিৰ হৈ গৈছে। আকাশলংঘী ঔষধৰ হওক, পেট্ৰল, ডিজেলকে ধৰি সপ্তাহত দুবাৰকৈ দাম বৃদ্ধি কৰিছে। আজি এই সমগ্ৰ মূল্য বৃদ্ধি আমি প্ৰতিবাদ কৰি আজি বিক্ষোভ সমদল আমি কৰিছোঁ। আৰু ইয়াৰ লগে লগে একাংশ অসাধু ব্যৱসায়ীয়ে এই সমগ্ৰ মূল্য বৃদ্ধিৰ সুযোগ লৈ কিদৰে এখন কলা বজাৰ চানি ধৰিছে আপোনালোকে ইতিমধ্যে পৰিলক্ষিত হৈছে। আমি যোৰহাট জিলা প্ৰশাসনক আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি পুনৰ দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক আৰু আকাশলংঘী যি মূল্য বৃদ্ধি আছে তাক নিয়ন্ত্ৰণ কৰক।